বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি আছিল যে ক্লাছ 1 পৰা ডিগ্ৰীলৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে ষ্টেট লেভেলত অৰ্থাৎ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি কি স্কলাৰশ্বিপ আছে। ইতিমধ্যে মই বহুত কেইটা স্কলাৰশ্বিপৰ বিষয়ে ভিডিঅ' বনাইছোঁ। সেইবোৰ স্কলাৰশ্বিপ হৈছে চেণ্ট্ৰেল লেভেলত অৰ্থাৎ ভাৰতবৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীয়ে সেইবোৰ স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে কি কি স্কলাৰশ্বিপৰ স্কিম আনিছে সেই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। এই খবৰটো জনাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক যাতে স্কলাৰশ্বিপ ৰিলেটেড সকলো ধৰণৰ খবৰ লাভ কৰিব পাৰে। আৰু ছাবস্ক্ৰাইব কৰোঁতে 1 টকা নালাগে, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি কি স্কলাৰশ্বিপ স্কিম আছে মই লাইভ প্ৰুফ দেখুৱাব বিচাৰিছোঁ। ইয়াৰ কাৰণে প্ৰথমতে গুগল নাইবা ক্ৰমত আহিব লাগিব। ইয়াতে চাৰ্চ কৰিব লাগিব NSP। চাৰ্চ কৰাৰ পিছত যিটো অফিচিয়েল ৱেবছাইট আছে ইয়াতে আপোনালোকে ভিজিট কৰিব। তাৰপিছত মই ইয়াতে চাৰ্চ কৰিলোঁ আসাম ষ্টেট। চাৰ্চ কৰাৰ পিছত ইয়াতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি কি স্কলাৰশ্বিপৰ স্কিম আছে ইয়াতে ওলাই পৰিব। ইয়াতে দেখুৱাব বিচাৰিছোঁ প্ৰথমটো স্কিম হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট অফ পেৰেণ্টছ অৰ গাৰ্জিয়ান ইংগেজড ইন আনক্লিয়াৰ অকুপেশ্যন। এইটো স্কলাৰশ্বিপ হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু এইটো হৈছে SC ষ্টুডেণ্টৰ কাৰণে। ক্লাছ 1 পৰা 10 লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এইটো স্কিমৰ আণ্ডাৰত স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰে। দ্বিতীয়টো স্কিম হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ ক্লাছ 9 to 10 অৰ্থাৎ এইটো হৈছে ST ষ্টুডেণ্টৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে ST কাষ্টত বিলংছ কৰে আৰু ক্লাছ 9 নাইবা 10ত পঢ়ি আছে তেওঁলোকে এইটো স্কিমৰ আণ্ডাৰত স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰে। 3 নম্বৰ স্কলাৰশ্বিপ হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট আছাম। এইটো হৈছে অসমৰ OBC ষ্টুডেণ্টৰ কাৰণে। তাৰপিছৰ 4 নম্বৰটো হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট আছাম। এইটো হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ যিসকল ছাত্ৰ ছাত্ৰীয়ে SC কাষ্টত বিলংছ কৰে আৰু তেওঁলোকে বৰ্তমান পষ্ট মেট্ৰিক অৰ্থাৎ ক্লাছ 11, 12 নাইবা গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকে এইটো স্কিমৰ আণ্ডাৰত স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপিছতো হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টছ ক্লাছ 9 and 10। এইটো হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু এইটো কেৱল মাত্ৰ SC ছাত্ৰ ছাত্ৰীসকলৰ বাবে। তাৰপিছতো হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্টছ ক্লাছ 9 and 10। এইটো হৈছে এটা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু এইটো OBC ছাত্ৰ ছাত্ৰীসকলৰ বাবে। তাৰপিছতো স্কলাৰশ্বিপ হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ আছাম। এইটো হৈছে ST ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান মেট্ৰিক উত্তীৰ্ণ হৈছে আৰু ক্লাছ 11, 12 নাইবা গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে এইটো স্কিমৰ আণ্ডাৰত স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। 2024 আৰু 25 বৰ্ষৰ বাবে এইবোৰ স্কলাৰশ্বিপত আবেদন কৰা অনলাইন প্ৰক্ৰিয়া এতিয়ালৈকে অপেন হোৱা নাই আৰু অতি শীঘ্ৰে অনলাইন আবেদন কৰা প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে এইবোৰ স্কলাৰশ্বিপত কেনেকৈ আবেদন কৰিব লাগিব, কেনেকৈ আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব সবিশেষ এইটো চেনেলৰ জৰিয়তে আপডেট দিয়া হ'ব আৰু কেতিয়া এই স্কলাৰশ্বিপবোৰ অপেন হয় সেয়াও এইটো চেনেলৰ জৰিয়তে আপোনালোকে খবৰ পাব। গতিকে পলম কিয়, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে মাইনৰিটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি কি স্কলাৰশ্বিপৰ স্কিম আছে। ইয়াতে 3টা স্কিম আছে। প্ৰথমটো স্কিম হৈছে মেৰিট কাম মিনছ স্কলাৰশ্বিপ ফৰ প্ৰফেশ্যনেল এণ্ড টেকনিকেল কৰ্চেছ। যিসকল শিক্ষাৰ্থীয়ে 12 উত্তীৰ্ণ হোৱাৰ পিছত প্ৰফেশ্যনেল নাইবা টেকনিকেল কৰ্চত পঢ়ি আছে তেওঁলোকে এইটো স্কিমৰ আণ্ডাৰত স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব। তাৰপিছতো হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ মাইনৰিটি। এইটো হৈছে প্ৰি মেট্ৰিক ছাত্ৰ ছাত্ৰীসকলৰ বাবে যদি মাইনৰিটি কাষ্টৰ পৰা বিলংছ কৰে তেওঁলোকে এইটো স্কিমৰ আণ্ডাৰত স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছতো হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ স্কিম মাইনৰিটিজ SC। এইটো হৈছে মাইনৰিটি কাষ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যদি মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিছত ক্লাছ 11, 12 নাইবা গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে নৰ্মেল যিবোৰ গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন আছে সেইবোৰত পঢ়ি আছে তেওঁলোকে এইটো স্কিমৰ আণ্ডাৰত স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। 2024 আৰু 25 বৰ্ষৰ বাবে এইবোৰ স্কলাৰশ্বিপৰ অনলাইন আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ হোৱা নাই। অতি শীঘ্ৰে এইবোৰ স্কলাৰশ্বিপ অপেন হ'ব। এইবোৰ স্কলাৰশ্বিপত কেনেকৈ আবেদন কৰিব লাগে, কি কি ডকুমেণ্টছ লাগিব, কেতিয়া অপেন হ'ব সবিশেষ আপোনালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিব। গতিকে পলম কিয়, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আন এটা মোষ্ট ইম্পৰ্টেণ্ট স্কলাৰশ্বিপ হৈছে ঈশান উদয় স্কলাৰশ্বিপ।
ক্লাছ 12 উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰে আৰু এইটো স্কলাৰশ্বিপত যদি আবেদন কৰে প্ৰতি মাহত 5,000ৰ পৰা 7,000 টকালৈকে লাভ কৰিব পাৰিব। ইতিমধ্যে এই স্কলাৰশ্বিপ অপেন হৈছে। এই স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 31/10/2024 আৰু ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যনৰ লাষ্ট ডেট হৈছে 15/11/2024 আৰু ইনষ্টিটিউট ভেৰিফিকেশ্যন থাকিব লাষ্ট ডেট লৈকে 15/11/2024। এই স্কলাৰশ্বিপটো কেৱল মাত্ৰ নৰ্থ ইষ্ট ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বহুত মাৰ্ক আছে তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব আৰু যদি এইটো স্কলাৰশ্বিপত এবাৰ ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি বছৰ স্কলাৰশ্বিপ পাই থাকিব আৰু ইয়াতে প্ৰতি মাহত কিন্তু আপোনালোকে টকা পাব। প্ৰায় 5,000 পৰা 7,000 টকালৈকে প্ৰতি মাহত পাই থাকিব। যদি প্ৰফেশ্যন নাইবা টেকনিকেল কোৰ্চ হয় তাতে আৰু বেছিকৈ টকা পাব। গতিকে এইবোৰ স্কলাৰশ্বিপত আবেদন কৰক। এইবোৰ স্কলাৰশ্বিপৰ বিষয়ে আপোনালোকে এইটো চেনেলৰ জৰিয়তে আৰু অধিক জানিব পাৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক যাতে এই বিষয়ে ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন যায়।